সকলো নিৰ্বিঘ্নে যাতে হওক এই কলেজখন পূৰ্ণ তাৰ কাৰণে গণেশ বাবাক প্ৰাৰ্থনা জনাই মই দ্বিতীয়তে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি আৰু আমাৰ ঐকান্তিক প্ৰচেষ্টাত এই মহাবিদ্যালয়খন পাবলৈ আমি সক্ষম হৈছোঁ আৰু এই মহাবিদ্যালয়ৰ যিখিনি পৰিকাঠামো খুঁটি নাটি নোহোৱাকৈ এখন মহাবিদ্যালয়ত যি লাগে আটাইবিলাক প্লেনত আছে আৰু সেইকাৰণেই 35 কোটি টকাৰে গ্ৰাউণ্ড প্লাছ 2 আমাৰ গাঁৱলীয়া ভাষাত 3 বিল্ডিং এটা ইয়াতে হ'ব আৰু এই বিল্ডিঙত সম্পূৰ্ণ বিজ্ঞান শিক্ষাৰ ব্যৱস্থা থাকিব। আজি মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ মাত্ৰ বিজ্ঞান মহাবিদ্যালয় সমগ্ৰ জিলাখনতে নাই। একমাত্ৰ কালাইগাঁও কলেজতে বিজ্ঞান মহাবিদ্যালয় আৰু বিজ্ঞান মহাবিদ্যালয়ত যিবিলাক অনাৰ্ছ ছাবজেক্ট থাকিব এই অনাৰ্ছ ছাবজেক্টবিলাক থাকিব অট'মেটিকেলি অনাৰ্ছ লৈ পাছ কৰাৰ পিছত তাত MSc পঢ়িবৰ কাৰণেও ফেকাল্টিৰ প্ৰয়োজন হ'ব সেইবিলাক অট'মেটিকেলি এটা সময়ত আহি থাকিব। গতিকে মই কালাইগাঁওবাসীৰ বহুদিন অপেক্ষা কৰা এই কলেজখন বাস্তৱত আজিৰ পৰাই ৰূপায়ণ হোৱাৰ পূৰ্ণ গতিত 30 মাহ পিছত আমি এই কলেজ মুকলি কৰিবলৈ পাম আৰু লগতে কলেজৰ লগত লাগি থকা যিখন হায়াৰ ছেকেণ্ডেৰী সেই হায়াৰ ছেকেণ্ডেৰী কথাখনৰো পৰিকাঠামো নতুন কৰাৰ প্ৰয়োজন আছে। যেনেকৈ আমি নগৰত থকা হায়াৰ ছেকেণ্ডেৰীখন 8 কোটি টকাৰে বনালোঁ এইখনো যদি আমি ভালকৈ বনাওঁ পিছফালে সন্মুখত এখন সুন্দৰ ফিল্ড দুখন ইনষ্টিটিউশ্যনৰ কাৰণে সুন্দৰ ফিল্ড এখন হ'ব আৰু সেইটো কৰাটো মোৰ পৰিকল্পনাৰ ভিতৰত আছে। যদি ৰাইজে 2.5 বছৰ পিছত কলেজখন সম্পূৰ্ণ হোৱাৰ যিটো সময় লাগিব তাৰ ভিতৰত যদি আকৌ নিৰ্বাচিত কৰে লগতে আমাৰ এই অঞ্চলৰ যিখিনি নিৰ্বাচিত প্ৰতিনিধি বিশেষকৈ MCLA EM ডাঙৰীয়া আমাৰ MP দিলীপ শইকীয়া ডাঙৰীয়া তেওঁলোকৰো এটা পজিটিভ চিন্তা কালাইগাঁৱলৈ আছে আৰু EM যেহেতু এটা মুদৈবৰী সমষ্টি তেখেতৰ এৰিয়া আমি খৈৰাবাৰীত যেনেকৈ 12 কোটি টকাৰে ষ্টেডিয়াম বনাইছোঁ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান তাত কৰিছোঁ 7 কোটি টকাৰে অনুসূচিত জাতিৰ পৰা এটা গেষ্ট হাউচ তাতে গেষ্ট হাউচ কাম হল তাতে বনোৱা হৈছে। গতিকে আমি এটা প্ৰচেষ্টা চলাইছোঁ কালাইগাঁও অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে আৰু 8 কোটি টকাকৈ দুখন কলেজক দিয়া কথা আছে 10খনকৈ কলেজ আমি ইতিমধ্যে দি থৈ দিছোঁ ক্ৰমান্বয়ে এডুকেশ্যন মিনিষ্টাৰে সেই কলেজবিলাক ধৰিব। মই ভাবোঁ আমাৰ কালাইগাঁও সমষ্টিত পূৰ্বৰ কালাইগাঁও সমষ্টিত যথেষ্ট পুৰণি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী আছে যিবিলাকৰ বিল্ডিং বনাবলগীয়া হৈছে। এইটো পুৰণি খবৰ মই পৰহি এই সম্পৰ্কে কৈছোঁ আপোনালোকৰ টেলিভিশ্যন চেনেলো আছিলে তাত। এইটো এটা সময় নিৰ্বাচনৰ সময়ত মানুহ আহ যাহ হয় আৰু সামান্য এগৰাকী একেবাৰে তলৰ পৰ্যায়ৰ দলীয় কৰ্মীও যদি যায় দল এটাৰ ক্ষতি হয় স্বাভাৱিক আৰু খাম্পা বৰগয়াৰী একেৰাহে তেওঁ দলৰ উপসভাপতি আৰু ডেপুটি CM আছিল। সেই ক্ষেত্ৰত এটা কথা ঠিক কোনেও যোৱাৰ কাৰণে দলটো ৰৈ নাথাকে দল তীব্ৰ গতিত আগবাঢ়ি যাব কোনোবা যোৱা অহা আজি কিছুদিন আগতেও আপোনালোকে দেখিছে অন্য ৰাজনৈতিক দলৰ পৰা আজি যেহেতু এইখন ৰাজনৈতিক সভা নহয় মই ক'ব বিচৰা নাই অন্য ৰাজনৈতিক দল BTCত থকা কেইবাজনো দলীয় কৰ্মী জিলা পৰ্যায়ৰ উপসভাপতি সম্পাদক বিভিন্ন দলীয় কৰ্মী আমাৰ দলত যোগদান কৰিছে আৰু সেইবিলাক নিশ্চয় ৰাজনৈতিক বক্তব্যৰ সময়ত মই আপোনালোকৰ আগত বেকত কৰিম। সম্পাদকাৰী গ'লে কোনো অসুবিধা নহয় দলৰ না আপুনি তেওঁৰ নিজৰ চিন্তা চৰ্চা মই আপোনালোকক কৈছোঁ যে সদায় এগৰাকী নেতা হওক দলীয় কৰ্মী হওক তেওঁ নিজৰ স্থিতি সম্পৰ্কে সদায় সচেতন। তেওঁ যিখন ৰিজিগনেশ্যন লেটাৰ মোৰ তাত আছে 1 লাইনৰ লেটাৰ যে মই দলক যোৱা 4টা বছৰে সময় দিব পৰা নাই গতিকে সেইকাৰণে মই দলৰ পৰা অব্যাহতি লৈছোঁ। গতিকে তেওঁৰ এই বিষয়টো বিবেচনা কৰাটো দলৰো কৰ্তব্য হ'ব কিজানি তেওঁ কোনো দলতেই নাযায় তেওঁ যেহেতু সময় দিব পৰা নাই বেলেগক সময় দিব পাৰিবনে নাই তাতো সন্দেহ আছে তেওঁ। গতিকে মই ভাবোঁ তেওঁৰ বক্তব্য শাৰী লিখিত বক্তব্য শাৰী আমি বিশ্বাসত লৈছোঁ। অত্যাধুনিক
চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম। আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093।